মনমোহন শৰ্মা মনমোহন শৰ্মাই গুৱাহাটীত এনে অৰিজিনেলখন বিহামপুৰত কিন্তু এখেতে ইয়াতে নিমন্ত্ৰণ দিয়াত আহিল এইটো ভাইক চাউল দিয়ে আৰু কম কদ্য বনাইছে আৰু অন্তমতে সময় আছে দুইবাৰ মৌনে ভাৰত মনে 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 দুইবাৰ দিয়ে ঘৰৰ আউবেৰে সিহঁতক কাটি দিয়া নহয় আৰু তুমি এতিয়া সেইটো চোৱা নামে থোৱা তাতে নামে থোৱাচোন এই পাৰ্বণ শ্ৰাদ্ধ কৰিলে কি ফল পায় বা কিয় কৰিব লাগে? পাৰ্বণ শ্ৰাদ্ধ কৰিলে পূৰ্ব জন্মৰ যদি কিবা যদি অপকৰ্ম হেৰি থাকে মানে মানে মৃত্যুৱে হওক বা যিয়ে নহওক অপঘাতী মৃত্যুৰ পৰা আদি কৰি এইবিলাক দুখবিলাক কৰ্তন হৈ যায় আৰু বংশ পৰিয়ালত যদি কিবা যদি মানে মানুহটো যদি কিবা মানে কুকৰ্মত লিপ্ত হয় সেইবিলাক পাপবিলাক খণ্ডন হয় আৰু সাত পুৰুষসকলে উদ্ধাৰ কৰে তাৰ এই মহালয়া শ্ৰাদ্ধে। এইটো কি পাৰ্বণ শ্ৰাদ্ধ বুলি কয়? এইটো মহালয়া পাৰ্বণ শ্ৰাদ্ধ। এইটো কাম্য মহালয়া পাৰ্বণ শ্ৰাদ্ধ। কাম্য তাৰমানে আজি এইটো কামনা কৰিছে যে আমি মহালয়া শ্ৰাদ্ধ কৰিম, এনে কাম্য মহালয়া বুলি এনে পাৰ্বণ শ্ৰাদ্ধ কাম্য বুলি নকয়, আজিৰ শ্ৰাদ্ধটো কাম্য বুলি কয়। আজিৰ শ্ৰাদ্ধটো কোনো আৰু হেৰি নাই, তাৰমানে নিৰ্দিষ্ট হেৰিত যিটো কৰিছে আৰু সেইটো এটাই কাম্য মহালয়া শ্ৰাদ্ধ আমি বাক্যতে দিছোঁ। এই পুৰুষ নামাখন কেনেকুৱা হ'ব পাৰে? পুৰুষ নামাখন প্ৰথম হ'ব পিতামহ, যদি পিতৃ বাচি আছে তেতিয়াহ'লে পিতামহ, প্ৰপিতামহ, বৃদ্ধৰ প্ৰপিতামহ, তাত ঊৰ্ধ এইবিলাক যাব আৰু মাতামহ যাব, মাতামহ, প্ৰমাতামহ, বৃদ্ধ প্ৰমাতামহ এইবিলাক যাব। কিন্তু মাতৃকুলটো নাই, মাতৃকুল এতিয়া এই মহালয়া শ্ৰাদ্ধত নাই, নিষেধ। অকল পিতৃবংশ পিতৃবংশ আৰু মাতামহ বংশ এই দুটা কুলৰ হিচাপ। মাতৃবংশ কিয় নাহে? মাতৃবংশটো কিয় নাহে বুলি সেইটো কথা প্ৰশ্ন কৰিলে এইটো কথা এতিয়া এই মহালয়াত সেই বস্তুটো নিষেধ কৰিছে নহয়, বেদত লিখাই আছে নিষেধ লেখাই আছে হাতত এইখন আছেই নহয়, এইখনত স্পষ্ট লিখি দিছে। মানে গছ গছনি পৰ্বত পাহাৰ মানে পশু পক্ষীসকলে ইয়াতে পিণ্ড পায়। সেনেতে মহালয়া শ্ৰাদ্ধত প্ৰথম 6টা পিণ্ড, তাৰপিছত ঊৰ্ধ পুৰুষৰ এটা আৰু যি বাকী আমি 19টা পিণ্ড পিছত দিব লাগিব, টোটেল 26টা পিণ্ড আমি প্ৰদান কৰিব লাগিব। প্ৰথম 7টা পিণ্ড দি চব শেষ কৰি ল'ব লাগিব, শেষ কৰি লৈ সেইটো শেষ কৰি দি পাছত আৰু আমি 19টা পিণ্ড দিব লাগিব। আজি টোটেল 26টা পিণ্ড দিব লাগিব। আজি 26টা পিণ্ড 26টা পিণ্ড দিব লাগিব। কাৰ নামত যাব? 26টা পিণ্ড কাৰ নামত? প্ৰথম যাব পিতামহ, যিহেতু এখনটো এতিয়া পিতামহৰ পৰাই গৈছে, পিতামহ, দ্বিতীয়তে প্ৰপিতামহ, তাৰপাছত বৃদ্ধ প্ৰপিতামহ, তাৰপাছত ঊৰ্ধ, তাৰে ওপৰত যদি কোনোবা আছে মনত আছে সেই ঊৰ্ধ পুৰুষত যাব, যাৰ নাম নাজানে যথা নাম আৰু সিফালে মাতামহত যাব মানে মমায়েকৰ ফালৰ পৰাই মানে মাতামহ, প্ৰমতা, বৃদ্ধ প্ৰমতামহ, আটা মানে আজককা তাৰে ওপৰত যাম, তেওঁলোকত যাব। মানে এই মানে 6 পুৰুষ, তাৰপিছত ঊৰ্ধ পুৰুষ, এই 7টা পিণ্ড প্ৰথম যাব। তাৰপিছত যাব যে এই গছ লতা পৰ্বত পাহাৰ যে অপঘাতী এইগিলাখান যিবিলাখান আছে সেইবিলাকে পাব 19টা, সেইবিলাকৰ পিণ্ড হৈছে 19টা। আৰু এটা কথা সুধোঁ, এইবিলাক শ্ৰাদ্ধ মানে ল'ৰাকেইটা কৰিব, বিয়া কৰা নকৰিলে কথা নাই? কোনো কথা নাই। মানে বছৰত একবাৰ কৰিবলৈ কিবা সংকল্প ল'ব লাগে? সংকল্প ইয়াতে পাৰ্বণ শ্ৰাদ্ধ সংকল্প নাই, এইটো কাম্য শ্ৰাদ্ধ, কাম্য শ্ৰাদ্ধ বুলি কয়। প্ৰতি বছৰে কৰিব পাৰে? যদি বোলে নহয় মই মহালয়া শ্ৰাদ্ধ কৰিম, মহালয়া শ্ৰাদ্ধ প্ৰতি বছৰে কৰা মানুহ আছে, তেওঁলোক মহালয়া শ্ৰাদ্ধটো কৰি মানে অন্য শ্ৰাদ্ধ নকৰিলেও মহালয়া শ্ৰাদ্ধটো কৰে কিছুমানে, বহুতে কৰে মহালয়া শ্ৰাদ্ধ। ইয়াতে তলত টিকাত লিখিছে এইবিলাক কথা, তলত স্পষ্ট লিখিছে যে এই শ্ৰাদ্ধ কৰিলে কি ফল পোৱা যায়। এই যে মহাবাক্যটো কেনেকুৱা হ'ব পাৰে? মহাবাক্যটো হ'ব যে ওম বিষ্ণু ওম তৎসৎ ওম সিদ্ধিৰ অমধ্য শ্ৰী সূৰ্যগত্যা আশ্বিনমা আছে কন্যা ৰাশিস্থিতে ভাস কৰে কৃষ্ণ পক্ষে কাম্য মহালয়া পাৰ্বণ শ্ৰাদ্ধ কৰ্ম কৰ্তুং ভৱন্তম ভৰদ্বাজলি গোত্তেশ্ব পিতামহ প্ৰপিতা বৃদ্ধ প্ৰপিতা অমুক দেৱ শৰ্মা ন আমন্ত্ৰদস্মি ওম প্ৰসিদ্ধ ওম প্ৰসন্নস্মি নিমন্ত্ৰণাৰ্থনী জলপুষ্প তাম্বুলানিতে নম।
এইটো হৈছে প্ৰথম মহাবিদ্য সোৱাতে দি নহয় বাহুৱাতে দি শ্ৰাদ্ধ উপলক্ষে আজি বহুখিনি মানুহ নিমন্ত্ৰণ কৰিছে ৰান্ধনি গোস্বামী কি বনাইছা এইটো কি খাৰ তাৰপিছত কি বনাইছা গৃহস্থ আইটেম কি দিছে